তোমালোকৰ যিটো এছএটি পেপাৰখনৰ বিষয়ে বহুতে কৈ আছিল আগৰ কুৱেশ্যন পেপাৰ ইতিমধ্যে এমএটি পেপাৰ ভালেখিনি আমি আলোচনা কৰিছোঁ সো এছএটি পেপাৰ যিখিনি আমি কুৱেশ্যন আনসাৰ এইখিনি আমি আলোচনা কৰিম সো লাষ্টলৈকে তোমালোকে ভিডিঅ'টো চাই যাবা আৰম্ভণিতে তোমালোকক জনাব বিচাৰো যদি তোমালোকে ইবুকখন ল'ব বিচাৰে ল'ব পাৰিবা লগতে ইবুকখন ল'লে সম্পূৰ্ণ ক্লাছ নোটছ আদি সম্পূৰ্ণ পাই যাবা মাত্ৰ 49 টকা যিসকল ছাত্ৰতে ইচ্ছুক ল'ব পাৰিবা যিটো পৰীক্ষা আহি পালে তথাপিতো তোমালোকে চাব বিচাৰিলে চাব পাৰিবা আটাইখিনি নিজৰ ওপৰতে কথা তোমালোকে ৰাতি যদি একদিন ভালদৰে দেৰিলৈকে পঢ়া বা দিনত যদি পঢ়া তেতিয়াহ'লে ধুনীয়াকৈ আগবাঢ়িব পাৰিবা ইয়াৰ উপৰি আমাৰ কোৰ্চ এটা আহি আছে যিটো মাত্ৰ 100 টকা পেমেন্ট কৰিলে তোমালোকে মেথ সায়েন্স সোশ্যাল সায়েন্স ইংলিশ গ্ৰামাৰ আটাইখিনি পঢ়িব পাৰিবা যদি কোনো ছাত্ৰতে জইন হয় হ'ব পাৰে বছৰেকীয়া পৰীক্ষালৈকে 100 টকাতে আৰু মাহিলী কোনো পইচা দিব নালাগে যেহেতু মাৰ্চৰ লাষ্টৰ ফালে বছৰেকীয়া পৰীক্ষা হ'ব তেতিয়ালৈকে ইচ্ছুকসকল ছাত্ৰতে জইন হ'বই বাৰু যিসকল হ'ব পাৰে চিট কম আছে জইন ল'বা এতিয়া প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায় ভাৰতীয় সংবিধানৰ পিতৃ হৈছে বাবা চাহেব ডক্টৰ আম্বেদকাৰ তলৰ কোনটো উক্তি শুদ্ধ নহয় গতিকে চোৱা সংবিধান হৈছে কিছুমান নিয়ম নীতিৰ সমষ্টি এইটো শুদ্ধয়ে গতিকে সংবিধান এখনে দেশৰ ৰাজনৈতিক ব্যৱস্থা সব নিৰ্ধাৰণ কৰে এইটো শুদ্ধয়ে তাৰপিছত সংবিধানে নিজৰ নাগৰিকত্ব সুৰক্ষা কৰে এইটো একদম শুদ্ধ সংবিধান সদায় লিখিত ৰূপত থাকে এইটো মিছা কাৰণ সংবিধান অলিখিত ৰূপতো থাকে ইংলেণ্ডৰ সংবিধান হৈছে অলিখিত সংবিধান মানে লিখিত নহয় 3 নম্বৰ প্ৰশ্নটো হৈছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই দেশক খুচাই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা যদি আমি চাওঁ তেতিয়াহ'লে কোন ইয়াত যদি শুদ্ধ পইণ্টটো হয় তেতিয়াহ'লে এখন দেশত একাধিক স্তৰ চৰকাৰ থাকে মানে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত যিবিলাক এখন কেন্দ্ৰীয় চৰকাৰ লগতে বিভিন্ন ধৰণৰ ৰাজ্য চৰকাৰ থাকে বা একাধিক স্তৰ চৰকাৰ থাকে তলৰ কোনটো উক্তি শুদ্ধ ধৰ্মনিৰপেক্ষ হৈছে কোনো ধৰ্মৰ পৃষ্ঠপোষকতা কৰা এইটো মিছা কথা কাৰণ ধৰ্ম এখনত এখন ৰাষ্ট্ৰত আমাৰ ভাৰতত কোনো এটা ধৰ্মক পৃষ্ঠপোষকতা কৰিব নোৱাৰিব ধৰ্মনিৰপেক্ষতা হৈছে ৰাষ্ট্ৰৰ সৈতে একত্ৰীকৰণ কৰা এইটোও নহয় ধৰ্মনিৰপেক্ষ হৈছে ৰাষ্ট্ৰৰ সৈতে ধৰ্ম পৃথক কৰা এইটোও নহয় ধৰ্মনিৰপেক্ষ হৈছে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ এইটো হ'ব শুদ্ধ দ্বিতীয় হ'ব শুদ্ধ হ'ব 5 নম্বৰ প্ৰশ্নটো আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষ এখন দেশ হিচাপে প্ৰতিষ্ঠিত কৰিম বুলি এতিয়া সংবিধান প্ৰস্তাৱনাৰ অনুসৰি বাক্যশাৰী অৰ্থপূৰ্ণ যদি চাওঁ তেতিয়াহ'লে দ্বিতীয় হ'ব শুদ্ধ হতো সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য 6 নম্বৰ প্ৰশ্নটো হৈছে বৰাল পৰ্বতমালা দেশত অৱস্থিত ডিমা হাছাও জিলাত বৰাল পৰ্বতমালা অৱস্থিত হয় 7 নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশ দেশত অৱস্থিত অৰুণাচল প্ৰদেশ যদি চাওঁ তেতিয়াহ'লে আমি অৰুণাচল প্ৰদেশ ক'ত অৱস্থিত অসমৰ কোনফালে অৱস্থিত অসম এনেকুৱা যদি চাওঁ অসমখন এনেকুৱাকে এইফালে আৰু এইফালে অৰুণাচল প্ৰদেশ অৱস্থিত এইফালে উত্তৰ হ'ব এইফালে পূব হ'ব উত্তৰ পূব গতিকে উত্তৰ দিশত আৰু পূব দিশত দুইটাই হ'ব গতিকে সিটো হ'ব শুদ্ধ উত্তৰ তলৰ কোনটো উক্তি শুদ্ধ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত এইটো মিছা দক্ষিণ পাৰত অৱস্থিত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত এইটো বিটো হ'ব শুদ্ধ উত্তৰ মেপত চালে তোমালোকে দেখা পাবা বৰাক নদীৰ উৎপত্তি হৈছে যে মণিপুৰৰ সীমান্ত অঞ্চল মৰাম নামৰ ঠাইৰ পৰা গতিকে মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চল হ'ব 10 নম্বৰ তলৰ কোনটো উক্তি শুদ্ধ আটাইতকৈ পুৰণি মানচিত্ৰখন মেচপটেমিয়াত আৱিষ্কাৰ হৈছিল শুদ্ধ কথা টলমিয়া প্ৰথম অক্ষাংশ আৰু দ্ৰাঘিমাংশ ব্যৱহাৰ কৰি মানচিত্ৰ অংকন কৰিছিল গতিকে এ আৰু বি দুইটা শুদ্ধ গতিকে সিটো হ'ব শুদ্ধ উত্তৰ 10 নম্বৰ 11 নম্বৰ প্ৰশ্নটো তলৰ পৰা অশুদ্ধ চুৰটো বাছি উলিওৱা ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটো তোমালোকে যদি শুদ্ধ দিব পাৰা তোমালোকে মই কমেন্ট সেকশনত পিন কৰি দিম মানে ইয়াত তিনিটাই শুদ্ধ যিহেতু ইয়াত অলপ প্ৰশ্নটো অলপ গণ্ডগোল থকা যেন লাগিছে তোমালোকে চাবা ওপৰৰ আটাইকেইটাই শুদ্ধ বুলি তেনেকুৱা এটা অপচন হ'ব লাগিছিল হলেও তোমালোকে চাবা মোৰ ভুল হ'ব পাৰে গতিকে 11 নম্বৰ পইণ্টটো তোমালোকে এনসাৰ দিবা মই এবাৰ চাই কিনে তোমালোকক ৰিপ্লাই দিব চেষ্টা কৰিম 12 নম্বৰ তলৰ কোনটো উক্তি শুদ্ধ বিশ্বসিংহ আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক নৰনাৰায়ণ সৰ্বশ্ৰেষ্ঠ কোচ ৰজা তাৰপিছত চিলাৰায় সৰ্বশ্ৰেষ্ঠ কোচ ৰজা ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে বিশ্বসিংহ হয় কোচ বংশৰ প্ৰতিষ্ঠাপতা আছিল তাৰপিছত নাৰায়ণ হৈছিল সৰ্বশ্ৰেষ্ঠ কোচ ৰজা এ আৰু বি দুইটাই শুদ্ধ হ'ব যিটো হ'ব শুদ্ধ উত্তৰ মূলাগাভৰুৱে কাৰ সৈতে বিৰুদ্ধে যুদ্ধ কৰিছিল তুৰ্বক খানৰ সৈতে যুদ্ধ কৰিছিল মনত থাকে তোমালোকে পাই আহিছা ক্লাছ 3-4 মানতে পাইছা তুৰ্বক খানৰ লগত যুদ্ধ কৰিছিল
14 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো উক্তি শুদ্ধ মিৰ জুমলাই 1662 চনত অসম আক্ৰমণ কৰিছিল এটো শুদ্ধই 1671 চনত খৰাইহাটৰ যুদ্ধ হৈছিল এটো শুদ্ধ আহোম আৰু মোগলৰ শেষ যুদ্ধ 1682 চনত হৈছিল এটো শুদ্ধ ইটাহুলি ৰণ হৈছিল গতিকে আমি তিনিটা দি শুদ্ধ কৰি দিটো হ'ব ওপৰৰ আটাইকেইটা শুদ্ধ তলৰ অশুদ্ধটো বাছি উলিওৱা পুৰুষোত্তম বিদ্যা বাদিছে কথা ভাগৱত শুদ্ধ ভট্টদেৱে কথা গীতা মাধৱ মণ্ডলে ৰামায়ণ গতিকে বিটো হ'ব শুদ্ধ তলৰ কোনটো উক্তি অশুদ্ধ বুলি কৈছে বা অশুদ্ধ এটা অশুদ্ধ এটো 1498 খ্ৰীষ্টাব্দত ভাস্কৰ দা গামা ভাৰতলৈ আহিছিল কলিকতাত বিমান উপস্থিত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী 1599 চনত প্ৰতিষ্ঠা হোৱাটো শুদ্ধ গতিকে সিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ স্বামী বিবেকানন্দৰ বিষয়ে তলৰ কোনটো উক্তি অশুদ্ধ তেওঁ ৰামকৃষ্ণ পৰমহংসৰ শিষ্য আছিল 1879 চনত তেওঁ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল গতিকে এইকেইটা যদি চাওঁ তেতিয়াহ'লে প্ৰথমটো হ'ব ইয়াৰ অশুদ্ধ তেওঁ ৰামকৃষ্ণৰ পৰমহংসৰ শিষ্য আছিল তো শুদ্ধ স্বামী বিবেকানন্দ নহয় তাৰপিছত চোৱা কোনটো উক্তি অশুদ্ধ বুলি দিয়ে দিছে নেক্সট হৈছে ক অংশৰে খ মিলোৱা ব্ৰাহ্ম সমাজ তোমালে জানে ৰাজা ৰামমোহন ৰায় আৰ্য সমাজ স্বামী দয়ানন্দ সৰস্বতী ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দ আৰু প্ৰাৰ্থনা সমাজ গোবিন্দ ৰানাদে গতিকে এনচাৰ যে চাওঁ তেতিয়াহ'লে বিটো হ'ব শুদ্ধ উত্তৰ 19 নম্বৰ তলৰ কোনটো উক্তি অশুদ্ধ বেংক অফ হিন্দুস্তান যিটো আছিল 1970 চনত স্থাপন কৰা হৈছিল এটো শুদ্ধ সৰি বেংক অফ হিন্দুস্তান 1770 চনতে আছিল ন 77 আছিল গতিকে ইয়াত 1970 বুলি আছে গতিকে এইটো হ'ব অশুদ্ধটো ওলাব যে এইটো হ'ব এনচাৰ ভাৰতীয় সংবিধানত অনুসূচিত দেশ অন্তৰ্ভুক্ত উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ স্বায়ত্ত শাসিত প্ৰশাসন অন্তৰ্ভুক্ত হয় তলৰ কোনটো উক্তি শুদ্ধ বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন 1947 চনত 22 জুলাইত স্বীকৃতি কৰা হয় এটো শুদ্ধ 52 ছেকেণ্ড লাগে ৰাষ্ট্ৰীয় সংগীত সম্পূৰ্ণভাৱে গাবৰ কাৰণে আৰু ভাৰতীয় পতাকা অনুদৈৰ্ঘ্য 3:2 এটো শুদ্ধ তোমালোকে পাই আছে কিতাপতো আছে গতিকে ওপৰৰ আটাইবিলাক শুদ্ধ হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ 42 নম্বৰ তলৰ কোনটো উক্তি শুদ্ধ ভাৰতৰ সংবিধানত 6টা মৌলিক অধিকাৰ আছে এটো শুদ্ধ ভাৰতৰ সংবিধানত 11টা মৌলিক কৰ্তব্য আছে এটো শুদ্ধ ন্যায়পালিকাই মৌলিক অধিকাৰ ৰক্ষক হেতু শুদ্ধ ন্যায়পালিকা যিবিলাক কোৰ্ট বিলাক কথা হৈছে গতিকে গোটেইকেইটা শুদ্ধ যদি ওপৰৰ আটাইকেইটা সকলোৱে শুদ্ধ হ'ব ডিটো হ'ব শুদ্ধ অপচন 23 নম্বৰ তলৰ কোনটো ন্যায়পালিকাৰ কৰ্তব্য নহয় বিবাদ নিষ্পত্তি সংসদ গৃহীত কৰা আইনসমূহ ন্যায়িক পৰ্যালোচনা মহাভিযোগৰ সময়ত ৰাষ্ট্ৰপতিক সুৰক্ষা প্ৰদান কৰা আইন আৰু মৌলিক অধিকাৰ গতিকে সিটো হ'ব শুদ্ধ উত্তৰ self relation respect movement was started by আত্মসন্মান আন্দোলন আৰম্ভ হৈছিল ইভি ৰামাস্বামী পেৰিয়াৰৰ পৰা 25 নম্বৰ তলৰ কোনটো খনিজ পদাৰ্থ ইউৰেনিয়াম পোৱা যায় যেটো হ'ব উত্তৰ পূব উপদ্বীপীয় বলয় ছাত্ৰসকল আশা কৰোঁ তোমালোকে বুজি পাইছা গতিকে তোমালোকে যদি বুজি পাইছা কমেন্ট এটা কৰি দিবা তেতিয়া ভাবিম যে আমাৰ ক্লাছবিলাক উপকৃত হৈছে তোমালোকে আজিয়ে নহওক অনলাইন ক্লাছত যদি জইন হ'ব বিচাৰা হ'ব পাৰে বেছি পইচা নহয় মাত্ৰ 100 টকা আৰু ইবুকখন ল'লে 49 টকা পেমেন্ট কৰিলে হ'ল যিকোনো পৰীক্ষাৰ কাৰণে সুবিধা হ'ব ইবুকখন টেলেণ্ট সাৰ্চ এক্সাম হওক বিভিন্ন এক্সামৰ কাৰণে ঠিক আছে নেক্সট এটা ভিডিঅ'ত পাম বাই